নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক দিনসমূহত যিসকলৰ আৰআৰবি গ্ৰুপ ডি এক্সাম আছে তেওঁলোকৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিংৰ নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি এই কেইদিনত যেনে ধৰণৰ কোৱেশ্চন আপোনালোকৰ এক্সামত আহিছে তেনে ধৰণৰ পেটাৰ্ণত কোৱেশ্চনবোৰ লৈ আহিছো তো ইয়াৰ পৰা আপোনালোকে এটা আইডিয়া পাব পাৰিব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু এটা কথা জনাই থওঁ আমি যিবোৰ পিডিএফ আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি কাৰণে বনাইছিলো তাৰ পৰা বহুত কোৱেশ্চন কমন পৰিছে ঠিক আছে যদি আপোনালোকৰ এই পিডিএফ খিনি লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক 99 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো চাওক কি দিছে তলৰ কোনটো সংখ্যা শৃংখলাৰ অন্তৰ্গত নহয় এটা শৃংখলা দিয়া আছে সংখ্যা শৃংখলা সিৰিজ এটা দিছে চাওক 3 6 10 16 21 আৰু 28 এতিয়া এটো যদি এই সিৰিজটোৰ নাম্বাৰ কিটা যদি আমি এটা প্যাটাৰ্ণত হজাও এতিয়া এটা নাম্বাৰ ইয়াত এই প্যাটাৰ্ণটোত নাহে এতিয়া কোনটো নাম্বাৰ নাহে হেতু উলিয়াব দিছে এতিয়া সিৰিজটো কেনেকৈ আগবাঢ়িছে আমি এটো প্ৰথমতে উলিয়াব লাগিব ঠিক আছে এতিয়া আমি যদি সিৰিজটো ভালদৰে লক্ষ্য কৰো কি দি আছে 3 তাৰ পিছত 6 তাৰ পিছত 10 16 21 আৰু 28 হয়নে এতিয়া 3 ৰ পৰা যদি আমি 6 চাও কিমান হৈছে +3 হৈছে হয় না 3 ৰ পৰা 6 +3 হৈছে তাৰ পিছত 6 ৰ পৰা যদি 10 লে যাও আমাৰ কিমান হৈছে +4 হৈছে হয়নে 10 ৰ পৰা যদি আমি 16 লে যাও তেতিয়া কিমান হৈছে চাওক +6 হৈছে 16 ৰ পৰা 21 লে যদি আমি যাও 16 ৰ পৰা 21 না যাও তাৰ পিছত চাওক 21 ৰ পৰা 28 কৈছো দেই 21 ৰ পৰা 28 যদি আমি যাও কিমান হৈছে +7 হৈছে মানে আমাৰ কি হ'ব লাগিছিল চাওক প্ৰথমতে +3 হৈছে তাৰ পিছত +4 তাৰ পিছত কিন্তু +5 হ'ব লাগিছিল তাৰ পিছৰটো +6 তাৰ পিছৰটো +7 হয়নে নহয় এটো ষ্টাইলত যাব লাগিছিল কিন্তু মাজতে এটা +6 হৈ গল মানে এই যেটো 16 আছে এই 16 ৰ ঠাইত আমাৰ 10 পাছে 15 হ'ব লাগিছিল বুজি পাইছে না নাই 16 ৰ ঠাইত কিমান হ'ব লাগিছিল 15 হ'ব লাগিছিল তেতিয়া মিলি গল তেন 15 21 21 হাতে 28 তো এতিয়া আমি গম পালো যে যেটো এই শৃংখলাটোৰ ভিতৰত নপৰা সংখ্যাটো হৈছে 16 ঠিক আছে 16 টো যদি শৃংখলা দিদু সিৰিজটো ভুল হৈ যায় তেতিয়া আমাৰ এটো উলিয়াব দিছিল অপচন ইয়াৰে এটো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে আকৌ এবাৰ গদিছ চাওক 3 ৰ পৰা 6 মানে কি +3 হল 6 ৰ পৰা 10 +4 হল 10 ৰ পৰা এতিয়া +5 হ'ব লাগিছিল কিন্তু হৈ গল +6 তো ইয়াতে আমাৰ ভুলটো হৈ আছে বাকি 15 ৰ লগত আকৌ 6 যোগ কৰিলে 21 হয় আকৌ 21 ৰ লগত 7 যোগ কৰিলে 28 হয় বুজি পাইছে চাগে খেলিমেলটো কত হৈ আছিল এনে ধৰণে কোৱেশ্চনবোৰ বিলাক পৰীক্ষাত আহিছে নেক্সট আৰু এটা সেম প্যাটাৰ্ণৰ কোৱেশ্চন চাওক এটোটো শৃংখলাটোত কোনটো সংখ্যা ইয়াৰ এই শৃংখলাটোত নাহিব সুধিছে কি দিছে চাওক সিৰিজটো 2 3 5 8 12 18 আৰু 23 তো সিৰিজটো যদি আমি লিখি চাও 2 3 তাৰ পিছত 5 তাৰ পিছত 8 তাৰ পিছত 12 18 আৰু 23 আছে মানে 2 ৰ পৰা যদি আমি 3 চাও +1 হৈছে মানে 3 ৰ পৰা যদি 5 চাও আমি +2 হৈছে 5 ৰ পৰা 8 যদি চাও +3 হৈছে 8 ৰ পৰা যদি 12 চাও আমাৰ কিমান হৈছে +4 হৈছে হয়নে নহয় তাৰ পিছত 12 ৰ পৰা 18 12 ৰ পৰা 18 কিমান হৈ গৈছে +6 হৈ গৈছে চাওক এই সিৰিজটো ইয়াতে কিন্তু ভুল হৈ গল প্ৰথমতে +1 হল তাৰ পিছত +2 +3 +4 এতিয়া +5 হে হ'ব লাগিছিল হয়নে নহয় যদি আমি একেটা প্যাটাৰ্ণত চাও +5 হ'ব লাগিছিল কিন্তু হৈ গল +6 তো এইটোৱে ভুল হল এটো কিমান হ'ব লাগিছিল +5 12 লগত 5 যোগ কৰিলে 17 তো এটো 17 হ'ব লাগিছিল তো এটোতে আমাৰ ভুল হল বাকি তেতিয়া আকৌ যদি 17 ৰ লগত +6 কৰি দিও 23 ওলাই যায় বুজি পাইছে তো সিৰিজটোত ভুলটো কত ওলালে এই 18 সংখ্যাটো তো আমাৰ 18 কোনটো অপচনটো আছে চাওক অপচন ডি আছে অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ এতিয়া চাগে বুজি পাইছে আৰু এটা কোৱেশ্চন কৰিছা এনেকুৱা ধৰণৰ চাওক এই কোৱেশ্চনটোত সেম কোৱেশ্চনে হয় সিৰিজটোত এটা সংখ্যা ভুলকে দিয়া আছে মানে এই সিৰিজটোত নাহিব এই সংখ্যাটো কোনটো হয় তো 17 33 31 41 53 আৰু 69 দিছে 17 23 31 41 53 আৰু 69 এতিয়া 17 ৰ পৰা যদি 23 আমি চাও কিমান প্লাস হৈছে তেতিয়া এটো যদি চাও +6 হৈছে 23 ৰ পৰা 31 যদি আমি চাও 23 ৰ পৰা 31 কিমান হৈছে +8 হৈছে 31 ৰ পৰা 41 যদি চাও +10 হৈছে 41 ৰ পৰা 53 যদি চাও আমি কিমান হৈছে +12 হৈছে তো সিৰিজটো ভালকে চাইছে চাগে কেনে গম পাইছে প্ৰথমতে +6 হল তাপা 8 হল তাপা 10 হল তাপা 12 এতিয়া হ'ব লাগিছিল 14 হয়নে নহয় 14 হ'ব লাগিছিল তো 53 আৰু 14 যদি যোগ কৰো 3 4 7 আৰু এফালে 5 1 6 67 লাভ লাগিছিল কিন্তু দিয়া আছে আমাৰ 69 তো এই সিৰিজটোত 69 টো নাহিব তো 69 কোনটো অপচনটা আছে চাওক অপচন ডি আছে তো অপচন ডি টো হৈ গল কাৰেক্ট আনসাৰ এনে ধৰণে আমি সিৰিজটোৰ পৰা যিবিলাক ভুল
সংখ্যা থাকে বা সিৰিজটোত নাহিবলগীয়া সংখ্যাবিলাক থাকে সেইবিলাক আমি উলিয়াব পাৰোঁ আশা কৰিছোঁ বুজি পাইছে চাগে এনেকুৱাবিলাক কুৱেশ্যন এতিয়া পৰীক্ষা যাতে আহিলে কেতিয়াও আপোনালোকে ভুল নকৰে নেক্সট আৰু এটা কুৱেশ্যন চাওক এই কুৱেশ্যনটো খুব পৰীক্ষাত আহে RRB হওক বা SSC GD এনেকুৱা ধৰণৰ পৰীক্ষাত এনেকুৱা কুৱেশ্যনবিলাকতো দুটা আহিবই চিয়ৰ দুটা বা এটাতো আহিবই তো এই কুৱেশ্যনটোত কি কৈছে চাওক প্ৰদত্ত আখৰৰ সংখ্যাৰ ভাগবোৰত ক্ৰমাগতভাৱে স্থাপন কৰিলে তলৰ কোনটো আখৰৰ গোটে ইয়াক সম্পূৰ্ণ কৰিব মানে এই আখৰৰ গোটকেইটা যে দেখিছে অপশ্যন 4টাত আমি এইকেইটাক যদি ক্ৰমাগতভাৱে বহুৱাই দিওঁ মানে এই x টো ইয়াক প্ৰথম খালী ঠাইটোত a টো ছেকেণ্ড খালী ঠাইটোত y টো থাৰ্ড খালী ঠাইটোত z তেনেকৈ লাষ্ট এইটোত আৰু y টো লাষ্টৰটোত যদি বহুৱাই দিওঁ তেতিয়া কোনটোৱে এই যিটো নাম্বাৰ সংখ্যাৰ গোট দিছে সৰি সংখ্যা নহয় আখৰৰ গোট দিছে সেই আখৰৰ গোটটো ফিল আপ কৰিব এতিয়া এই কুৱেশ্যনটো কৰিবলৈ যাওঁতে আমি এটা পেটাৰ্ণ ফ'ল' কৰিব লাগিব পেটাৰ্ণটো কি হয় তো ইয়াত যিকেইটা আখৰ দিয়া আছে আৰু যিকেইটা খালী ঠাই দিয়া আছে সেইকেইটাক লৈ পিনে আমি এটা গোট বনাব লাগিব কেনেকৈ বনাব চাওক প্ৰথমতে মই লিখি লৈছোঁ a দিয়া আছে তাৰপৰা খালী ঠাই তাৰপৰা y তাৰপিছত z আকৌ খালী ঠাই x y আকৌ খালী ঠাই আকৌ ax আৰু এটা খালী ঠাই z ax আৰু এটা খালী ঠাই আৰু এটা লাষ্টত z আছে এতিয়া ইয়াত হেৰিকেইটা চাওকচোন কি কি আখৰ আছে ভালকৈ লক্ষ্য কৰক কি কি আখৰ আছে a আছে হয়নে তাৰপিছত x আছে y আছে আৰু z আছে a x y z চাৰিটা আখৰে ইয়াত আছে তো আমি এই সংখ্যা মানে আখৰকেইটাক চাৰিটাকে ভাগ কৰি ল'ম বুজি পাইছে চাৰিটাকে কেনেকৈ ভাগ কৰিম চাওক এই চাৰিটা আমি এনেকৈ মাজে মাজে হেৰি দি দিলোঁ আঁচ এটা দি ভাগ কৰি দিম 1 2 3 4 1 2 3 4টা আকৌ ভাগ কৰিছোঁ 1 2 3 4টাকে আকৌ ভাগ কৰিছোঁ লাষ্টটো চাওক 4টা হৈ গ'ল এতিয়া ভালকৈ পেটাৰ্ণটো ফ'ল' কৰিব এৰ পিছত চাওকচোন কোনোবাটোত এৰ পিছত কিবা আখৰ আমি দেখা পাইছোঁনে তো আমি যদি চাওঁ এৰ পিছত x বহিব তো সিম্পল আমি এই প্ৰথম খালী ঠাইটোত x বহুৱাই দিম কাৰণ আমি দেখিছোঁ যে লাষ্টৰ দুটাত চাওক এৰ পিছত x বহিছে তাৰপিছত xৰ আগত কি বহিছে ছেকেণ্ড খালী ঠাইটো যদি আমি পুৰাবলৈ যাওঁ xৰ আগত চাওক চবতে a আছে হয়নে তো আমি ছেকেণ্ড খালী ঠাইটোত a বহুৱাই দিলোঁ তাৰপিছতে y পিছফালে মানে লাষ্টৰটো কি আছে চাওক লাষ্টৰটো দেখিছোঁ আমি z আছে তো এই খালী ঠাইটোত z বহুৱাই দিলোঁ তাৰপিছত ax আকৌ yz ax yz তো এই গোটটো কি বনিছে চাওক ভালকৈ ax yz কে বনিছে গোটেইকেইটাতে হয়নে নহয় তো এতিয়া আমি খালী ঠাইত কি কি বহুৱালোঁ সেইটো ভালকৈ লক্ষ্য কৰিব তো প্ৰথম খালীটো আগতে মই গোল কৰি দিছোঁ চাওক x তাৰপিছত a তাৰপিছত z তাৰপিছত y তাৰপিছতে আকৌ y মানে কি লিখিছোঁ x a z y আৰু y এইকেইটা আমি বহুৱাইছোঁ তো এইকেইটা যোনটো অপশ্যনত আছে চাওক x a z y y ক'ত আছে চাওক x a z y y অপশ্যন চিত আছে অপশ্যন চিটো হৈ যাব কাৰেক্ট এনচাৰ বুজি পাইছে চাগে অলপ এইটো কিন্তু ক্ৰিটিকেল হয় কুৱেশ্যনটো বহুতে কিন্তু ভালকৈ ধৰিব নোৱাৰে তো সেইকাৰণে আৰু এটা লৈ আহিছোঁ চাওক কুৱেশ্যন ছেম কুৱেশ্যন নহয় ইয়াত বেলেগ খালী দিয়া আছে তো এইটো ভালকৈ লক্ষ্য কৰিব প্ৰথমতে দুটা খালী ঠাই তাৰপিছত আকৌ DAN তাৰপৰা আকৌ দুটা খালী ঠাই NDA তাৰপৰা আকৌ খালী ঠাই এটা DAN তাৰপৰা আকৌ খালী ঠাই D এটা তাৰপিছত খালী ঠাই এতিয়া ইয়াত কি কি আছে চাওক আমি যদি ভালদৰে লক্ষ্য কৰোঁ ইয়াত অকল A আছে N আছে আৰু D আছে তিনিটা লেটাৰে আছে তো এতিয়া তিনিটাকৈ ভাগ কৰি দিম আমি সিহঁতক তো চাওক প্ৰথমটো খালী ঠাই তাৰপৰা D A N আকৌ খালী ঠাই N D A আকৌ এটা খালী ঠাই D A N তাৰপিছতে D আকৌ এটা খালী ঠাই তিনিটাকে যদি আমি ভাগ কৰি দিওঁ চাওক তো তিনিটাকে ভাগ কৰি দিছোঁ বুজি পাইছে এতিয়া চাওক তিনিটাকে যেতিয়া ভাগ কৰিছোঁ লাষ্টৰ এটা খালী ঠাই চাওক ডাইৰেক্ট বহি গৈছে AND হয় নহয় AND বহি গৈছে এতিয়া আমি অকল AND হিচাপে মিলাই গ'লে হ'ল প্ৰথমটো AND চাওক AND এইটো N হ'ব AND আকৌ লাষ্টৰটোত A বুজি পাইছে চাগে এতিয়া আমি খালী ঠাইতে কি কি বহুৱালোঁ সেইটো চাওক খালী তো প্ৰথম দুটা খালী ঠাইত আমি A আৰু N বহুৱাইছোঁ নেক্সট খালী ঠাইটোত D বহুৱাইছোঁ নেক্সট খালী ঠাইটোত A বহুৱাইছোঁ তাৰপিছত আকৌ এটা N বহুৱাইছোঁ আৰু লাষ্টৰ খালী ঠাইটোত আমি A বহুৱাইছোঁ এইটো হৈছে আমাৰ পেটাৰ্ণ ANDANA কোনটো অপশ্যনত আছে চাওক অপশ্যন চিত আছে অপশ্যন চিটো হৈ যাব কাৰেক্ট এনচাৰ অপশ্যন চিটো ইয়াতে কাৰেক্ট এনচাৰ হ'ব বুজি পাইছে চাগে খেলি মেলিটো নাই একদম ইজি হয় এতিয়া খালি ভালকৈ প্ৰেক্টিছ কৰিলে হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক কি কৈছে তলৰ বিকল্প শব্দবোৰৰ পৰা প্ৰদত্ত শব্দটোৰ আখৰ ব্যৱহাৰ কৰি গঠন কৰিব পৰা শব্দটো বাছক মানে এটা ৱৰ্ড দি আছে চাওক এষ্টাব্লিছমেণ্ট হয়নে ESTABLISHMENT এষ্টাব্লিছমেণ্ট এই এষ্টাব্লিছমেণ্টৰ যিকেইটা লেটাৰ্ছ আছে সেই লেটাৰ্ছকেইটা ইউজ কৰি পিনে তলৰ কোনটো আখৰ বনাব পাৰোঁ মানে গোটেইকেইটা বনাব নোৱাৰোঁ তিনিটা বনাব নোৱাৰোঁ এটাহে পাৰিম অকল বনাবলৈ চ' সেই কোনটো বনাব পাৰোঁ আমাক উলিয়াব দিছে এতিয়া আমি যদি ভালদৰে লক্ষ্য কৰোঁ চাওক প্ৰথমতে দি আছে ESTEEMED এষ্টিমেটেড হয়নে এষ্টিমড তো
তো ইয়াতে চাওক ডি থকাৰ কাৰণে আমি এইটো শব্দ বনাব নোৱাৰোঁ কাৰণ এষ্টাব্লিছমেণ্টত ক'তো ডি নাই বুজি পাইছে নেক্সটটো যদি চাই ESTIMATE তো এষ্টিমেটটো আমি বনাব পাৰোঁ কাৰণ গোটেইকেইটা লেটাৰে ওপৰ শব্দটোত আছে তো আমাৰ অপশ্যন বিটোৱে কাৰেক্ট এনচাৰ হৈ গ'ল বাকীকেইটা যদি চাই লয় টেবুলাৰটো কেলৈ বনাব নোৱাৰোঁ চাওক TABU ইউ থকাৰ কাৰণে আমি বনাব নোৱাৰোঁ হয়নে ইউটো চাওক এষ্টাব্লিছমেণ্টত ক'তো নাই বাকীটো লাষ্টৰটো কেলৈ নোৱাৰোঁ ASTONISIS অ' থকাৰ কাৰণে কাৰণ অ'টো চাওক এষ্টাব্লিছমেণ্টত নাই তো বাকী A C আৰু D আমি বনাব নোৱাৰোঁ বিটোহে অকল আমি শব্দ বনাব গঠন কৰিব পাৰিম বুজি পাইছে চাগে এইবিলাক একদম ইজি হয় আৰু কুৱেশ্যনবিলাক কৰিও খুব ভাল লাগে বেছি টাইম নালাগিব আপোনালোকৰ পৰীক্ষাত গ'লে নেক্সট আৰু এটা চেম কুৱেশ্যন চাওক এনেকুৱা ধৰণৰ তলৰ কোনটো জটিল শব্দৰ প্ৰাণী শব্দৰ গঠন নহয় কেইটামান জটিল শব্দ দিয়া আছে চাওক মানে কি বুলি কয় এইকেইটা খেলি মেলিকৈ দিয়া আছে লেটাৰ্ছকেইটা খেলি মেলিকৈ দিয়া আছে সিহঁতক আমি প্ৰথমতে সজাই পিনে তাৰ পিছত কোনটোৱে প্ৰাণী শব্দ গঠন নকৰে সেইটো বাচিব কৈছে তো আমি যদি ভালদৰে ঠিকমতে সজাওঁ প্ৰথমটো হ'বগৈ চাওক ELEPHANT হয়নে এলিফেণ্ট গঠন হৈছে নেক্সটটো যদি আমি চাওঁ RAT ৰেড গঠন হৈছে তাৰপিছতটো যদি আমি সজাওঁ ভালকৈ COFFE গঠন হ'ব কফি লাষ্টৰটো যদি আমি চাওঁ CRICKET ক্ৰিকেট হ'ল এতিয়া আমি পাইছোঁ এটা এলিফেণ্ট এটা ৰেড এটা কফি আৰু এটা ক্ৰিকেট এইকেইটাৰ পৰা যদি প্ৰাণী শব্দ কোনটো নহয় বাচাওক তো প্ৰাণী শব্দ নোহোৱাটো হৈছে কফি হয় নহয় অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ কাৰণ বাকী এলিফেণ্টটো এটা প্ৰাণী হয় ৰেডটো এটা প্ৰাণী হয় আৰু ক্ৰিকেটটো এটা প্ৰাণী হয় হয়নে তো এইকেইটা আমি গম পালোঁ ক্ৰিকেট ইয়াত খেলৰ কথা কোৱা নাই এটা ক্ৰিকেট প্ৰাণীও আছে উইচিঙা অসমীয়াত উইচিঙা বুলি কয় চ' সেই এই তিনিটাই প্ৰাণী হয় এটা কফিটোহে প্ৰাণী নহয় চ' সেইকাৰণে ইয়াতে আমাৰ চি অপশ্যনটো কাৰেক্ট হ'ল বুজি পাইছে চাগে এনেধৰণে পৰীক্ষাত কিন্তু প্ৰশ্ন আহিছে আৰু এইবিলাক প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় ৰিজনিঙৰ তো এতিয়া আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সটটো চাওক কি দিছে চাওক ভেন ডায়েগ্ৰামৰ কুৱেশ্যন দিছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ভালকৈ চাই ল'ব কেনেকৈ ধৰণে আপোনালোকে ভেন ডায়েগ্ৰামৰ ৰিলেশ্যনটো বনাব ঠিক আছে তো ইয়াতে কি কৈছে চাওক কোনটো ভেন চিত্ৰৰ সহায়ত শব্দকেইটাৰ মাজৰ সঠিক সম্পৰ্ক দেখুৱাব পাৰি তো শব্দকেইটা কি দি থৈছে চাওক মোবাইল লেপটপ আৰু ইলেক্ট্ৰনিক গেজেট এইকেইটাৰ মাজত এটা সঠিক সম্পৰ্ক আমি বাচিব লাগে আৰু সেই সম্পৰ্কটো ভেন ডায়েগ্ৰাম অৰ্থাৎ চিত্ৰৰ সহায়ত আমি দেখুৱাব লাগিব কোনটো চিত্ৰ শুদ্ধ হয়নে এতিয়া চাওক মোবাইল আৰু লেপটপ এই দুইটাই কি হয় বাৰু এই দুইটাই কি হয় ইলেক্ট্ৰনিক গেজেট হয়নে এই থাৰ্ড যিটো ৱৰ্ড দিয়া আছে আমাৰ ইলেক্ট্ৰনিক গেজেট সেইটোৰ ভিতৰতে মোবাইল আৰু লেপটপ দুইটা পৰিব চ' আমি যদি ইলেক্ট্ৰনিক গেজেটটো কেনেকৈ আঁকো তাৰ ভিতৰত মোবাইলটো পৰিব আৰু লেপটপটো পৰিব চ' এইটো হৈ যাব আমাৰ ভেন ডায়েগ্ৰাম অপশ্যন এটো হ'ব আমাৰ ইয়াত কাৰেক্ট এনচাৰ অপশ্যন এৰ যিটো ভেন ডায়েগ্ৰাম আছে এইটোৱে হ'ব মোবাইল লেপটপ আৰু ইলেক্ট্ৰনিক গেজেটৰ মাজৰ সঠিক সম্পৰ্ক বুজি পাইছে সকলোৱে বুজি পাইছে নেক্সট আৰু এটা চাওক ইয়াত কি দিছে চোৰ অপৰাধী আৰু বিচাৰক এই চোৰ অপৰাধী আৰু বিচাৰক এই তিনিটাৰ মাজৰ সম্পৰ্কটো কোনটো ভেন ডায়েগ্ৰামে দেখুৱাব কোনটো চিত্ৰই দেখুৱাব তো ইয়াতে আমি যদি চাওঁ চোৰ আৰু অপৰাধী এই দুইটাৰ অলপ মিল আছে কাৰণ চোৰটো কি হয় এটা অপৰাধীয়ে হয় মানে আমি যদি অপৰাধীটো এনেকৈ আঁকো তেতিয়া তাৰ ভিতৰত চোৰটো আঁকিব পাৰিম হয় নহয় অপৰাধীৰ ভিতৰতে চোৰটো পৰিব কাৰণ চোৰ ডকাইত বা বেলেগ বেলেগ ধৰণৰ যিবিলাক ক্ৰাইম আছে সেইবিলাক অপৰাধৰ ভিতৰতে পৰিব কিন্তু ইয়াতে বিচাৰকটো যদি আমি চাবলৈ যাওঁ বিচাৰকটো এটা বেলেগ বিভাগ হয় চোৰ ডকাইত এইবিলাকৰ বিচাৰহে বিচাৰকে কৰে চ' বিচাৰকটো তেওঁৰ মানে এইকেইটাৰ লগত ৰিলেটেড নহয় এইটোক আমি বাহিৰত ৰাখিব পাৰোঁ চ' এইটো আমাৰ ভেন ডায়েগ্ৰাম বনিব অপশ্যন এটো হ'বগৈ কাৰেক্ট এনচাৰ বুজি পাইছে চোৰ অপৰাধী আৰু বিচাৰকৰ মাজৰ যিটো ডায়েগ্ৰাম সেইটো এনেকুৱা ধৰণে বনিব হ'ল নেক্সট কুৱেশ্যনটো চাওঁ তেতিয়া নেক্সটটো কি দিছে ৰেল বাছ আৰু উৰাজাহাজৰ মাজত যদি আমি সম্পৰ্ক দেখুৱাব লাগে তেতিয়া কোনটো হ'ব ঠিক আছে ৰেল বাছ আৰু উৰাজাহাজ এতিয়া আমি চাওঁ ৰেল বাছ উৰাজাহাজ তিনিওটাই চাওক বেলেগ বেলেগ পৰিবহণ পদ্ধতি হয়নে বেলেগ বেলেগ যাতায়াত পদ্ধতি হয় ৰেলটো এটা বেলেগ বাছটো এটা বেলেগ উৰাজাহাজটো এটা বেলেগ চ' তিনিওটাই যিহেতু বেলেগ বেলেগ হয় আমাৰ অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ বুজি পাইছে কাৰণ তিনিওটাই বেলেগ বেলেগকৈ আছে হ'ল নেক্সটটো চাওঁ তেতিয়া নেক্সটটো চাওক কি দিছে অসম ভাৰত আৰু এছিয়াৰ মাজত সম্পৰ্ক কোনটো ভেন ডায়েগ্ৰামে দেখুৱাব কোনটো চিত্ৰই দেখুৱাব এতিয়া চাওক ভালকৈ অসমখন কি হয় ভাৰতৰে এখন ৰাজ্য হয়নে ভাৰতৰ তেনেকুৱা কেইবাখনো ৰাজ্য লগ লাগি ভাৰতত কেইবাখনো ৰাজ্য লগ লাগি ভাৰত দেশখন হৈছে হয়নে আৰু তেনেকুৱা ভাৰতৰ নিচিনা কেইবাখনো দেশ লগ লাগি এছিয়াখন হৈছে হয়নে নহয় চ' এতিয়া যদি আমি ভেন ডায়েগ্ৰামটো বনাবলৈ যাওঁ এইটো ধৰক এছিয়া আমি আঁকিছোঁ ডাঙৰকৈ এছিয়া আঁকিছোঁ হ'লনে তাৰ ভিতৰত আমি ভাৰতখনক ৰাখিছোঁ হ'ল আৰু ভাৰতৰ ভিতৰত অসমখনক ৰাখিছোঁ চ' এইটো হ'বগৈ আমাৰ চিত্ৰ অপশ্যন এটো হ'ব ইয়াত শুদ্ধ উত্তৰ
বুজি পাইছে অসম ভাৰত আৰু এছিয়াৰ মাজত যদি সম্পৰ্ক দেখুৱাব লগা হয় ডায়াগ্ৰামৰ সহায়ত তেতিয়া অপচন এ থকাটো হ'ব হল বুজি পালে এতিয়া নেক্সট কোৱেশ্চন চাওক কি কৈছে ডিটাৰমাইন দ্য নাম্বাৰ অফ ব্লেংকছ ইন দ্য ফলোইং নাম্বাৰ সিৰিজ তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা সংখ্যাটো নিৰ্ণয় কৰিব কৈছে তো এটা আমাক ইয়াত নাম্বাৰ সিৰিজ দিছে নাম্বাৰ সিৰিজটোত নেক্সট কি আহিব আমাক উলিয়াব দিছে সিৰিজটো হৈছে 7 তাৰপা 14 তাৰপা 21 তাৰপা 28 তাৰপিছত আছে ডট মানে খালী গেপ আছে এইটো আমি উলিয়াব লাগিব সো ইয়াতে যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে 7 14 21 28 এইকেইটা কি হয় হাতৰ ঘৰৰ মানে মাল্টিপ্লাই হয় হাতৰ গুণিতক হয় 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 হয়নে তেনেকুৱাকৈ গৈছে তো তাৰ পিছত কি আহিব 7 5 গুণ 35 আহিব হয় না 7 5 গুণ 35 আহিব সো আমাৰ 35 হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হ'ব কাৰেক্ট আনসাৰ একদম ইজি হয় না একদম ইজি কোৱেশ্চন হয় সো নেক্সট কোৱেশ্চনটো চাওক নেক্সট সিৰিজটোত কি দিছে 1 2 4 8 16 32 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে মানে কোৱেশ্চন মাৰ্ক নহয় খালি ঠাই আছে সো তাত খালি ঠাইত কি বহিব এতিয়া এই সিৰিজটো ভালকে লক্ষ্য কৰিব 1 2 4 8 16 32 এইটো 1 2 4 8 16 32 তাৰ পিছত কি হ'ব এতিয়া যদি আমি চাবলৈ যাওঁ 1 2 2 পূৰণ 2 হৈছে 2 লগত যদি 2 পূৰণ কৰো 4 হয় 4 লগত যদি 2 পূৰণ কৰো 8 হয় 8 লগত 2 পূৰণ কৰিলে 16 হয় 16 লগত 2 পূৰণ কৰিলে 32 হয় মানে গোটেই কিটাতে কি হৈছে সিৰিজটোত পূৰণ 2 হৈ গৈ আছে হয়নে ডাবল হৈ গৈ আছে এতিয়া 32 ৰ লগতো 2 পূৰণ কৰি দিয়ক তো 32 দুগুণ হৈ যাবগে 64 64 তো 64 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ অপচন বি টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে কেনেকৈ হৈছে সিৰিজটো চলিছে তো এনেকুৱা ধৰণৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চন আহিব পাৰে আপোনালোকৰ এক্সামত তো বিভিন্ন ধৰণৰ নাম্বাৰ সিৰিজ বিলাক চলে তো সেইকাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি ঢেৰ কোৱেশ্চন কৰাই দিম ৰিজনিং মেথছ জিকে সায়েন্স সকলোবিলাক সাবজেক্টৰ আপোনালোকৰ ইয়াতে প্ৰিপাৰেচন কৰোৱা হ'ব এ টু জেড প্ৰিপাৰেচন আমি কৰাই দিম সো এতিয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সট কি দিছে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা ইয়াত সংখ্যাটো নিৰ্ণয় কৰিব কৈছে ইয়াত সিৰিজটোত কি দিছে 3 9 11 33 তাৰপিছত 35 তাৰপিছত কোৱেশ্চন মানে খালী ঠাই সো এই সিৰিজটো যদি আমি ভালদৰে লক্ষ্য কৰোঁ 3 আছে 9 আছে 11 আছে তাৰপিছত 33 তাৰপিছত 35 এতিয়া ইয়াত যদি ভালকৈ লক্ষ্য কৰে চাওক 3 ৰ লগত যদি 3 পূৰণ কৰোঁ 9 হয় তাৰপিছত যদি 9 ৰ লগত আকৌ 2 যোগ কৰোঁ 11 হয় তাৰপিছত আকৌ 11 ৰ লগত যদি 3 পূৰণ কৰোঁ 33 হয় 33 ৰ লগত যদি 2 যোগ কৰোঁ 35 হয় মানে সিৰিজটো কেনেকৈ চলিছে প্ৰথমতে 3 পূৰণ হৈছে তাৰপা 2 যোগ হৈছে তাৰপা 3 পূৰণ হৈছে আকৌ 2 যোগ হৈছে এতিয়া আকৌ কি হ'ব 3 পূৰণ হ'ব তো 35 ৰ লগত এবাৰ কি হ'ব 3 পূৰণ হ'ব এতিয়া 35 আৰু 3 যদি পূৰণ কৰে কিমান হয় চাওক 35 3 5 গুণ 15 5 কৰিলে 1 3 3 গুণ 9 কে 10 105 তো আমাৰ নেক্সট যেটো নাম্বাৰ আহিব হেতু হ'ব 105 অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ বুজি পাইছে নহয় সিৰিজটো ভালকৈ আপোনালোকে লক্ষ্য কৰিব কেনেকৈ নাম্বাৰ কিটা বাঢ়ি গৈছে হয় নহয় কেনেকৈ নাম্বাৰ কিটা বাঢ়ি গৈছে হেতু ভালদৰে ধ্যান দিলে হৈ গ'লগে বাকি ইমান আপোনালোকে কোৱেশ্চনটো বেছি টানকে নাহিব কাৰণ আপোনালোকৰ এটা কোৱেশ্চন কৰিব কাৰণে খুব বেছি আধা মিনিট মান সময় পাব হয় না আধা মিনিট 45 সেকেন্ড মান সময় পাব সো এই সময়কনৰ ভিতৰতে আপোনালোকে এটো সলভ কৰিব লাগিব সেইকাৰণে বহুত টানকেও নিদিয়ে অকমান খালি ভালকে কোৱেশ্চনটো ধ্যান দিলে হৈ যায়গে হল বুজি পাইছে নেক্সট টু চাওক 8 17 35 আৰু 71 এতিয়া তাৰ পিছত কি হ'ব এতিয়া এইটো সিৰিজত ভালকে চাব 8 তাৰ পিছত 17 তাৰ পিছত 35 তাৰপিছত 71 ইয়াৰ পিছত কি হ'ব তো এতিয়া যদি 8 ৰ পৰা 7 লৈকে আমি চাবলৈ যাওঁ কাৰণ পূৰণ কৰি ইয়াত যাব নোৱাৰি আগবাঢ়িব নোৱাৰি কাৰণ 8 দুগুণ 16 হয়গে 17 নহব সো ইয়াত যদি প্লাছত হিচাপে চাবলৈ যাওঁ 9 প্লাস হৈছে তাৰ পিছত যদি আমি 17 ৰ পৰা 35 চাবলৈ যাওঁ প্লাস 18 হৈছে 35 ৰ পৰা 71 যদি আমি চাবলৈ যাওঁ প্লাস 36 হৈছে এটা প্লাস টু কেনেকৈ হৈছে এবাৰ ভালকে চাওক 9 18 36 হয়নে মানে প্লাসত কি হৈছেগে ইনটু 2 হৈছে চাওক 9 দুগুণ 18 আকৌ 18 দুগুণ 36 এতিয়া চাওক 36 দুগুণ কিমান হয় 72 এতিয়া আমাৰ কি হ'বগে প্লাস 72 হ'বগে এটো आंसर নহয় 72 টো आंसर নহয় 72 প্লাস হ'ব কাৰ লগত 71 ৰ লগত বুজি পাইছেন না 71 ৰ লগত 72 প্লাস হ'ব এতিয়া যদি প্লাস কৰো 2 1 3 হাতে হাতে 14 143 তো আমাৰ যেটো आंसर ওলাব লাগে হেতু হৈছে 143 143 কোড অপচনত আছে চাওক 143 আছে অপচন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে নহয় কেনেকৈ হৈছে সিৰিজটো ভালকে চালে হল চাওক প্ৰথমতে প্লাস 9 হল তাৰপিছত দেখিছো প্লাস 18 হল তাৰপিছত দেখিছো প্লাস 36 হল মানে কি হৈছে 9 ৰ পৰা তাৰপিছত ডাইৰেক্ট ডাবল হৈ পিনে 18 হৈছে তাৰপিছত আকৌ ডাবল হৈ পিনে 36 হৈছে তাৰপিছত 36 ৰ আকৌ ডাবল হৈ পিনে 72 হ'ব তেনেকৈ আমি গম পাইছো যে এই সিৰিজটো এনেকৈ চলিব হল সেইকাৰণে 71 আৰু 72 প্লাস কৰি দিলো এতিয়া হৈ গলগে আমাৰ आंसरটো 143 হল বুজি পাইছা নহয় খেলি মেলি নাই সো নেক্সট কোৱেশ্চনটো চাওক কি কৈছে
ক্লক ইজ ৰিলেটেড টু টাইম দেন থাৰ্মোমিটাৰ ইজ ৰিলেটেড টু ঘড়ী যদি সময় হয় তেতিয়া থাৰ্মোমিটাৰটো কি হ'ব এতিয়া এই ৰিলেশ্যনৰ অংকবিলাক আপোনালোকৰ এবাৰ ভালকৈ চাব লাগিব এই শব্দকেইটাৰ মাজৰ যিটো ৰিলেশ্যন হয়নে এই শব্দকেইটাৰ মাজৰ ৰিলেশ্যনটো ইয়াত ভালকৈ চাব লাগিব তো ঘড়ী আৰু সময়ৰ মাজৰ সম্পৰ্কটো কেনেকৈ থাকে তো আমি ঘড়ীত কি কৰোঁ সময় চাওঁ হয়নে নহয় আমি ঘড়ীত সময় চাওঁ বা সময়টো আমি ঘড়ীৰ সহায়তে মানে গম পাওঁ যে কিমান টাইম হৈছে তো এতিয়া থাৰ্মোমিটাৰৰ সহায়ত আমি কি দেখা পাওঁ বা থাৰ্মোমিটাৰৰ সহায়ত কি জোখা হয় আমি যদি ভালদৰে লক্ষ্য কৰোঁ থাৰ্মোমিটাৰটো উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয় চ' আমাৰ ইয়াতে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ টেম্পাৰেচাৰ বুজি পাইছে থাৰ্মোমিটাৰে আমি কি জোখোঁ টেম্পাৰেচাৰ জোখোঁ হ'ল বুজি পাইছে সেইকাৰণে ঘড়ী যদি সময় হয় তেতিয়া থাৰ্মোমিটাৰটো কি হৈ যাবগৈ টেম্পাৰেচাৰ হ'ব উষ্ণতা হ'ব হ'ল বুজি পালে নেক্সট ৰিলেশ্যনটো চাওক ৱাৰ ইজ ৰিলেটেড টু ডেথ দেন স্মক ইজ যুদ্ধ যদি মৃত্যু হয় ধোঁৱা কি হ'ব এতিয়া চাওক যুদ্ধ হ'লে কি হয় তাত মৃত্যুটো হয় হয়নে দুয়োফালৰ যুদ্ধ যিহেতু দুফালৰ মাজত হয় তো দুয়োফালৰ মাজতে কি হয় মৃত্যু হ'ব যুদ্ধ হ'লে এতিয়া ধোঁৱাৰ ফলত কি হয় ধোঁৱাৰ ফলত জুই নহয় কাৰণ জুই হ'লেহে ধোঁৱা হ'ব চিগাৰেটো নহয় আৰু পুৰাও নহয় কিন্তু ধোঁৱা হ'লে প্ৰদূষণ হ'বই অপশ্যন এটো হ'ব আমাৰ কাৰেক্ট এনচাৰ য'তেই ধোঁৱা হয় তাতে প্ৰদূষণৰ সৃষ্টি হয় তো সেইকাৰণে ধোঁৱাটো প্ৰদূষণৰ সৈতে সম্পৰ্কিত হয় যুদ্ধ যেনেকৈ মৃত্যু হয় ধোঁৱা তেনেকৈ প্ৰদূষণ হয় বুজি পাইছে নেক্সটটো চাওক ভাৰত যদি নতুন দিল্লী হয় জাপান কি হ'ব এতিয়া ভাৰত আৰু নতুন দিল্লীৰ মাজত কেনেকুৱা সম্পৰ্ক আছে চাওক আমি সকলোৱে জানো ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী হয়নে নহয় ঠিক তেনেকৈ জাপানৰ ৰাজধানীটো যদি চাওঁ সেইটো অলপ মনত ৰাখিব লাগিব সেইকাৰণে কিছুমান বস্তু আপোনালোকে মনত ৰাখিব লাগিব চ' জাপানৰ ৰাজধানী হৈছে টকিঅ' অপশ্যন বিটো হ'ব আমাৰ কাৰেক্ট এনচাৰ টকিঅ' হ'ল সেইবিলাক মনত ৰাখিব লাগিব অলপ জাপানৰ ৰাজধানী ইংলেণ্ডৰ ৰাজধানী আমেৰিকাৰ ৰাজধানী ৰাছিয়াৰ ৰাজধানী এইবিলাক অলপ মনত ৰাখিলে ভাল হয় কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু SSCত সুধি দিয়ে অলপ বাহিৰৰ কুৱেশ্যনো সুধি দিয়ে কাৰণ একদম আপোনালোকে যে ভাবি থাকিব আমাৰ ভাৰতৰ সুধিব নৰ্থ ইষ্টৰ সুধিব তেনেকুৱা নহয় অলপ বাহিৰৰ কুৱেশ্যনে সোধে চ' এইবিলাক অলপ জানি থোৱাটো ভাল হয়